ফলাফলৰ পূৰ্বে সাৰেন্ডাৰ অখিল গগৈ বিৰোধী ঐক্যৰ প্ৰচাৰ ভাল নহলৰ প্ৰচাৰৰ বাবে সময় কম হল বুলি অকপতে স্বীকাৰ কৰি টিঙৰ পৰা নামিল অখিল গগৈ। ফলাফলৰ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে এবাৰ আকৌ হোটেলত সমবেত হল বিৰোধী। ভোজমেললৈ আহিয়েই বিৰোধীৰ চৰকাৰ নহয় বুলি সাৰেন্ডাৰ অখিল গগৈ। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছো। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰো। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবো। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছো, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালো, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। অখিল গগৈ যদি সাৰেন্ডাৰ কৰিলে তেনেহলে দেৱব্ৰত শইকীয়াৰ দুখ জাপিলে নিৰ্বাচন আয়োগৰ ওপৰত। নাজিৰাত পৰাস্ত হোৱাৰ ভয়ে খেদিছে দেৱব্ৰত শইকীয়াক। এক্সিট পলৰ মতে নাজিৰাত হাৰিব দেৱব্ৰত শইকীয়া। সেয়েহে ফলাফল ঘোষণালৈ এটা দিন থকা অৱস্থাত দেৱব্ৰত শইকীয়াই ক'লে নিৰ্বাচন আয়োগ নিৰপেক্ষ নাছিল। কিছুমান জায়গাত কাউন্টিঙত যেনেধৰণে কাউন্টিং হলটো বনাব লাগে সেইটো বনোৱা নাই। সেইকাৰণে মানুহৰ মনত এইবিলাক কথা থাকিবই। আৰু কৰবাত 20